নমস্কাৰ, মই ঝৰ্ণা শৰ্মা দেৱ চৌধুৰী। আজি আপোনালোকৰ সন্মুখত পাঠ কৰিবলৈ লৈছোঁ প্ৰসিদ্ধ ঔপন্যাসিক সন্তোষ কুমাৰ কৰ্মকাৰৰ এখনি জনপ্ৰিয় উপন্যাস চিলিকন ভেলীত এখোজৰ ৩৬ নম্বৰ খণ্ড। গায়ত্ৰীৰ নিচিনা বনানীও ৱৰ্কিং গাৰ্ল। এসময়ত তাই ভাৰতবৰ্ষৰ অন্যতম বিজ্ঞান প্ৰতিষ্ঠান ৰমন ৰিচাৰ্চ ইনষ্টিটিউটৰ এছিষ্টেণ্ট ৰিচাৰ্চ স্কলাৰ হিচাপে কাম কৰিছিল। হঠাৎ তাইৰ গাইডগৰাকী গৱেষণা চলাই থকা প্ৰজেক্টটো আধৰুৱাকৈ ৰাখিয়ে আমেৰিকালৈ গুচি গ'ল। তেওঁৰ সহকাৰীয়ে প্ৰজেক্টটোৰ দায়িত্ব ল'লে, কিন্তু সহকাৰীৰ লগত বনানীৰ কিছু কথাত মতভেদ হ'ল। ইফালে তাত তাই ষ্টাইপেণ্ডহে পাই আছিল। তাৰ বাবে ইনষ্টিটিউটৰ কোৱাৰ্টাৰত থাকিয়েই তাই বেলেগ চাকৰিৰ বাবে চেষ্টা কৰিবলৈ লৈছিল। ২ মাহৰ ভিতৰতে তাই ভাৰতৰ বিখ্যাত টাটা কনচালটেঞ্চিত চাকৰি পালে। তাৰ পিছত কোম্পানীৰ অফিচৰ ওচৰত থাকিবৰ বাবে ইনষ্টিটিউটৰ কোৱাৰ্টাৰ এৰি যোৱা ১.৫ বছৰ ধৰি তাই এই নন্দনম এপাৰ্টমেণ্টত থাকিবলৈ লৈছে। প্ৰবাসত ৰুমমেট হিচাপে আনৰ লগত থকাৰ ক্ষেত্ৰত গায়ত্ৰীৰ ভাগ্যটো ভাল বুলিয়েই ক'ব পাৰি। মুম্বাইৰ খাৰঘৰত মেনেজমেণ্ট পঢ়োঁতে গুজৰাটী ছোৱালী নন্দিনী তাইৰ ৰুমমেট আছিল। কিছুদিনৰ ভিতৰতেই নন্দিনী তাইৰ অন্তৰংগ বান্ধৱী হৈ পৰিছিল। বিদেশত এওঁলোকৰ লগতেই তাই খোৱা বোৱা, আজৰি সময়ত ফুৰা চকা, সুখ দুখৰ কথা ব্যক্ত কৰি জীৱনটো আগবঢ়াই লৈ গৈছিল। অসমবাসী বাঙালী বনানীৰ লগত থাকিবলৈ লৈও গায়ত্ৰীয়ে নিৰাপদ অনুভৱ কৰিলে। বাংগালোৰত থাকিবলৈ লোৱা এইটো 2 BHK এটা ফ্লেট, 2টা বেডৰুম, এটা ডাঙৰ হল আৰু কিটচেন। অৱশ্যে ইয়াৰ ৰুম 2টা আৰু হলটো মুম্বাইৰ ফ্লেটৰ ৰুম 2টাতকৈ অলপ ডাঙৰ। বনানীৰ লগত গায়ত্ৰী হলৰ কাষৰ ৰুমটোত থাকিবলৈ ল'লে। আনটো ৰুমত, মানে ভিতৰ ফালৰ ৰুমটো আগৰে পৰাই কেৰেলাৰ ছোৱালী দুজনী আছিল। সিহঁত দুজনীয়ে দুৱাৰ খুলি দিছিল। তাইৰ নাম পাৰ্বতী, আনজনীৰ নাম মাইথিলী। সিহঁতৰ ভাষা বেলেগ। বনানী গায়ত্ৰীয়ে সিহঁতৰ কথা বতৰা একোৱেই বুজি নাপায়। সিহঁতৰ খোৱা বোৱাও বেলেগ। মিঠাতেলৰ সলনি সিহঁতি নাৰিকল তেলেৰে ৰন্ধা নিৰামিষ আহাৰ খায়। এই ফ্লেটটোত থাকিবলৈ লৈ আৰম্ভণিতে বনানী দুৰ্ভাগ্যজনক ঘটনা এটাৰ সন্মুখীন হ'ব লগা হৈছিল। তাই বহুদিন মাছ খোৱা নাছিল। হেঁপাহ পলুৱাই মাছেৰে ভাত এসাঁজ খাব বুলি ভাবি এদিন তাই বজাৰৰ পৰা ৰৌ মাছ কিনি আনি ৰান্ধিবলৈ লৈছিল। মাছ ৰন্ধাৰ গোন্ধ পায়েই পাৰ্বতী মৈথিলীয়ে চিঞৰ বাখৰ কৰি হুলস্থুল লগাই দিছিল। বনানীয়ে ৰান্ধিছে বুলি সিহঁতে টেলিফোন কৰি ফ্লেটৰ মালিককো জনাইছিল। কানাড়াভাষী মালিক ব্ৰাহ্মণ। মালিকে তৎকালে বনানীলৈ নটিচ জাৰি কৰিলে, মাছ মাংস কণী আদি খাবলৈ হ'লে ফ্লেট এৰিব লাগিব। গতিকে বঙালী বনানীক ৰুমমেট হিচাপে পাই তাই যে মাজে মাজে ফ্লেটলৈ মাছ মাংস ব্যঞ্জন ৰান্ধি খাব পাৰিব বুলি ভাবিছিল, ঘটনাটো শুনাৰ পিছত সেইটো আশা নিৰ্বাপিত হ'ল। মাছ মাংস নোখোৱা পাৰ্বতী মৈথিলী সম্পৰ্কে বনানীৰ ধাৰণা ভাল নহয়। সিহঁত দুয়োজনীয়ে কল চেণ্টাৰত কাম কৰে। কল চেণ্টাৰৰ কাম হ'ল নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈকে। নিৰামিষভোজী, পূজা পাতলত নিষ্ঠাৱতী যদিও চাৰিত্ৰিক দিশত সিহঁতৰ এজনীও পবিত্ৰতা ৰক্ষা কৰিব পৰা নাই। ছুটি পালেই ডেকা বন্ধুহঁতৰ লগত অবাধে ঘূৰি ফুৰে। নিশা কল চেণ্টাৰতো হেনো অন্য সহকৰ্মী ডেকাহঁতৰ লগত যৌনতাত লিপ্ত হয়। এইদৰে মৈথিলীৰ হেনো এবাৰ গা বন্ধ হৈছিল আৰু তাৰ বাবে তাই প্ৰাইভেট নাৰ্ছিং হোমত ভৰ্তি হৈ গৰ্ভপাত কৰোৱাইছিল। এইবোৰ কৈ বনানীয়ে প্ৰথম দিনাই সিহঁতৰ লগত সাধাৰণ শিষ্টাচাৰৰ বাহিৰে বন্ধুত্ব কৰিবলৈ হাক দিলে। যি কি নহওক, সন্দীপক লৈ নতুনকৈ সৃষ্টি হোৱা অনিশ্চয়তা, আশংকাৰ বাহিৰে বেংগালুৰুৰ এইটো ফ্লেটত বনানীৰ লগত গায়ত্ৰীৰ ভালেই লাগিল। নিশা সন্দীপে ফোন কৰি সুধিলে, পিছদিনা তাই অকলে HSRL আউটৰ 7 নম্বৰ ছেক্টৰৰ HDFC বেংকলৈ গৈ জইন কৰিব পাৰিবনে নাই। বেংকৰ ঠিকনালৈ কথা হওঁতে বনানীয়ে ক'লে, ইয়াৰ পৰা বেংক পাবলৈ অসুবিধা নহয়। GB পালিয়াৰ পৰা অটোলৈ গায়ত্ৰী অকলেই যাব পাৰিব।
আৰু প্ৰয়োজন হ'লে বনানী নিজে তাইৰ লগত গৈ বেংকটো দেখুৱাই আনিব। গতিকে পুৱা শুই উঠিয়েই 10 কিলোমিটাৰমান আঁতৰত থকা ইলেক্ট্ৰনিক চিটিৰ পৰা সন্দীপ GB পালিয়ালৈ আহিব নালাগে। তেনেকৈ ক'লত সন্দীপে ভাল পালে নে বেয়া পালে বুজা নগ'ল। কিন্তু বেংগালুৰুলৈ অহাৰ পাছত সি যেনেকুৱা আচৰণ কৰিছে তাতে গায়ত্ৰী নিশ্চিত হৈ পৰিল। সন্দীপক লৈ অশুভ আশংকা কিছুমানে তাইক কুৰুকি খাবলৈ ধৰিলে। নাই, এনেকৈ চলিব নোৱাৰে। কিয় সি তাইৰ লগত এনেকুৱা ব্যৱহাৰ কৰিছে? কিয় তাৰ স্বাস্থ্য ইমান বেয়া হৈ পৰিছে? এইবোৰ জানিবই লাগিব। কিন্তু তাই নিজকে শান্ত ৰাখিলে। বেংকত যোগদান কৰি নিজৰ স্থিতিটো সুস্থিৰ কৰাৰ পিছত তাই সন্দীপৰ লগত বহিব। তাৰ লগত বহি সকলো বিতংকৈ পাতিব। তাৰ মনত সৃষ্টি হোৱা ক্ষোভ অভিমান আঁতৰাই সম্পৰ্কটো সহজ কৰি তুলিব। মেট্ৰিক পাছ কৰি গায়ত্ৰীয়ে বিজ্ঞান পঢ়িছিল। তাৰ পাছত পঢ়িলে প্ৰযুক্তিবিদ্যা। অৱশেষত মেনেজমেণ্টৰ ডিগ্ৰী লৈ চাকৰি পালে বিত্তীয় সংস্থা এটাত। তাই শিক্ষা লাভ কৰা বিজ্ঞান প্ৰযুক্তিৰ কথা বেংকত প্ৰয়োগ নহয়। গতিকে আজিৰ উচ্চ শিক্ষিত ডেকা গাভৰুৰ বাবে আহৰণ কৰা শিক্ষা আৰু বাস্তৱ ক্ষেত্ৰত তাৰ প্ৰয়োগটো নিতান্তই এটা প্ৰহসন। তাৰ বাবে গায়ত্ৰীৰ বেয়া লাগিল। কিন্তু কি কৰিব? পৰিস্থিতিৰ লগত আপোচ কৰাৰ বাহিৰে উপায় কি? সাজি কাচি বনানী গায়ত্ৰীৰ লগত ফ্লেটৰ পৰা ওলাল। নতুন বুলি গায়ত্ৰীৰ যাতে অসুবিধা নহয় তাৰ বাবে বনানী হুচুৰ ৰোডলৈ আহি অটো এখন লৈ বোমানহাল্লি ছিগনেললৈ আহিল। তাৰ পিছত অটো চালকক HSR কোন চেণ্টাৰৰ কোনটো আলিৰ কাষত গায়ত্ৰীয়ে যোগদান কৰিব লগা বেংক বুজাই দিলে। 10 মিনিটতে নিৰ্দিষ্ট ঠাইলৈ আহি বেংকটো বিচাৰি উলিয়ালে। বহল আলিৰ সো কাষত ব্যৱসায়িক এলেকাৰ সুদৃশ্য এটা অট্টালিকাৰ দ্বিতীয় মহলাত HDFC বেংকৰ এয়াৰ কণ্ডিশ্যনড ৰুম। ব্যৱসায়িক এলেকা যদিও ইমান ভিৰ বা ব্যস্ততা নাই। তদুপৰি ধুনীয়া অট্টালিকাটোত বেংকটো দেখিয়েই তাই ভাল লাগি গ'ল। ছিকিউৰিটিয়ে টানি ধৰা ডাঠ গ্লাছৰ দুৱাৰেদি গায়ত্ৰী লাহে লাহে ভিতৰলৈ সোমাই আহিল। ডাঙৰ ব্ৰাঞ্চ, বিষয়া কৰ্মচাৰীৰ সংখ্যা প্ৰায় 25 জন। বেংকটোৰ ভিতৰৰ পৰিৱেশটো অভিজাত। বিশাল হল ঘৰত গ্লাছ আৰু প্লাইউডেৰে ভাগ কৰা চেম্বাৰবোৰ দামী আচবাবেৰে সজোৱা। প্ৰতিখন ছেক্ৰেটেৰিয়েট টেবুলত ইণ্টাৰনেট আৰু লেজাৰ প্ৰিণ্ট সহ অত্যাধুনিক মডেলৰ কম্পিউটাৰ। প্ৰতিখন ছেক্ৰেটেৰিয়েট টেবুলত ইণ্টাৰনেট আৰু লেজাৰ প্ৰিণ্টাৰ সহ অত্যাধুনিক মডেলৰ কম্পিউটাৰ। ইফালে সিফালে চাই গায়ত্ৰী চিফ মেনেজাৰৰ চেম্বাৰত সোমাল।